নমস্কাৰ, মোৰ নাম ৰাজু হয়। মই আপোনাৰ জাগিৰোডত থাকোঁ আৰু ঘৰখন যে চাই আছে আপোনালোকে, সেইখন হৈছে আমাৰ মাহীৰ ঘৰ। তো তেখেতে ঘৰখন বনাইছিলে, বনোৱাৰ পিছত আপোনাৰ কি হ'ল, 1-2 বছৰ যোৱাৰ পিছত ঘৰখন আপোনাৰ কি হৈছে, এটা ছাইড দাবি গৈছে। তো দাবি যোৱাৰ ফলত আমি কি কৰিলোঁ, ইয়াৰে লোকেল মিস্ত্ৰীবিলাক লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত সিহঁতে দেখালোঁ, সিহঁতক দেখুৱাৰ পিছত তো তলৰ পৰা ভাবিছিলোঁ মানে পোজ দি কেনে আপোনাৰ হেৰি মানে জাম কৰি দিম, যাতে ঘৰখন আৰু দাবি নাযায়। কিন্তু সেইটো কৰাৰ পিছতো মানে ঘৰখন মানে ঠিক হোৱা নাই, কামখন ভাল হোৱা নাই, ঘৰখন দাবি গৈ আছিলে। তাৰপিছত আমি অনলাইনত এক্সপাৰ্ট কোম্পানীটোৰ লগত কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত তেখেতলোকে আহিলে, আহি পিনে ঘৰখন চালে। ঘৰখন চাই কেনে সিহঁতে কথা দিছিলে যে সিহঁতে ঘৰখন মানে উঠাই দিব, মানে সমান কৰি দিব, ঠিক কৰি দিব। আৰু তেখেতে আজি ঘৰখনৰ কাম, তেখেতক কোৱাৰ মতে ঘৰখনৰ কামটো আজি সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰি দিলে। তাৰপিছত ঘৰখন মানে আপোনাৰ যিটো ফাট মেলিছিলে, সেই ফাটখন আপোনাৰ হেৰি হ'ল, মানে ঘৰখন সমান কৰাৰ পিছত মানে ফাটটো যিটো মেল খাই গৈছিলে, সেইটো আপোনাৰ বন্ধ হৈ গ'ল। আৰু প্লাছ আপোনাৰ সেই কামখন সিহঁতে কৰিবৰ কাৰণে 10 দিন সময় লাগিছে। 10 দিনৰ ভিতৰত সিহঁতে কামখন কমপ্লিট কৰি দিলে। সিহঁতৰ কামৰ ফালৰ পৰা মানে আমি ছেটিছফাই, সিহঁতে যেনেকৈ কাম কৰিছে। আৰু আমিও নিজে চাইছোঁ কামখিনি কেনেকৈ পদ্ধতিত সিহঁতে কৰিছে, আমাৰ ভাল লাগিছে।